Good morning everyone. মৰমৰ ছাত্ৰ ছাত্ৰীসকল শিক্ষাৰ্থীসকল তোমালোকক সকলোকে স্বাগতম জনাইছো মোৰ স্মাৰ্ট ক্লাছলৈ। আজি আমি স্মাৰ্ট ক্লাছত আৰম্ভ কৰিম এটা নতুন বিষয়বস্তু, বিশেষকৈ দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোলৰ দ্বিতীয় অধ্যায় যেটো আছে পৰিৱেশী সমস্যা, তাৰ ওপৰত অতি পৰিচিত এটা বিষয়বস্তু। আহা তেনেহলে আমি পুনে পুনে আমাৰ ক্লাছলৈ যাওঁ। আজিৰ বিষয়বস্তুটো হৈছে মাটি প্ৰদূষণ। গতিকে আমাৰ মাটি প্ৰদূষণৰ ইয়াত অৰ্থ জানিম আমি। মাটি প্ৰদূষণ কি কাৰণে হয় তোমালোকে ভালকৈ জানিবা। গতিকে মন দি তোমালোকে শুনা, অতি চিনাকি বিষয়। গতিকে ইয়াৰ পৰাও তোমালোকে পৰীক্ষাত নম্বৰ গোটাব পাৰিবা। এটা কৈছে যেতিয়া মাটিৰ লগত ৰাসায়নিক পদাৰ্থ, বিষাক্ত ধাতু, ঔদ্যোগিক আৱৰ্জনা, এচিড, বৰষুণ আদি মিহলি হয়, তেতিয়া কি হ'ব? মাটিৰ যেটো স্বাভাৱিক গুণ, সেই গুণটো একেবাৰে নষ্ট হৈ যাব আৰু এনে হলে মাটিৰ উৰ্বৰতা শক্তিটো হ্ৰাস পাব। আৰু এই যেটো প্ৰক্ৰিয়া যোগেদি এই কাৰ্যটো সংঘটিত হয়, ইয়াক ক'ব সাধাৰণতে একেবাৰে সহজ ভাষাত মাটি প্ৰদূষণ, সইল পলিউশ্যন। গতিকে মাটি প্ৰদূষণটো এনে হয় জানো? তোমালোকে কেতিয়াবা ভাবি চাইছেনে মাটি প্ৰদূষণ কি কাৰণত হয়? গতিকে ইয়াৰ কিছুমান মুখ্য কাৰক আমি চিনাক্ত কৰিব পাৰো, অতি সহজে পাৰো। আমি চাওঁ আহাচোন কি কাৰক। মাটি প্ৰদূষণৰ প্ৰধান এটা কাৰক হৈছে আধুনিক কৃষি কাৰ্য, অৰ্থাৎ বৰ্তমান সময়ত উৎপাদন বৃদ্ধিৰ বাবে যিবিলাক কৃষি কাৰ্য মানুহে কৰিছে, এই কৃষি কাৰ্যৰ লগত মাটি প্ৰদূষণ সমস্যাটো জড়িত হৈছে। বিশেষকৈ মাটিৰ ৰাসায়নিক সাৰৰ অত্যাধিক ব্যৱহাৰ কৰিছে, তাৰ ফলত কীটনাশক দ্ৰব্য, অপতৃণনাশকৰ দৰে দ্ৰব্য ব্যৱহাৰ কৰিছে। ইয়াৰ ফলত মাটিখিনিৰ উৰ্বৰতা শক্তিও নষ্ট হৈছে আৰু প্ৰদূষণো হৈছে। গতিকে মন কৰিবলগীয়া এইটো অতি গুৰুত্বপূৰ্ণ বিষয়। আকৌ অনিয়মিত যিবিলাক জলসিঞ্চন প্ৰক্ৰিয়া, আমি কেতিয়াবা দেখো যে প্ৰাকৃতিক ভাৰসাম্যতাৰ অবিহনে আমাৰ কৃষি কাৰ্য চলি আছে, পানী কেতিয়াবা হয় কেতিয়াবা নহয়, জলসিঞ্চনৰ সুবিধাই নাই, আৰু পানী হলেও অধিক হয়। এনেকুৱা সমস্যাবিলাকৰ কাৰণেও মাটি প্ৰদূষণ হয়। দ্বিতীয় কাৰকটো তোমালোকে চোৱাচোন কি আছে, উদ্যোগ আৰু কল কাৰখানা। উদ্যোগিক উন্নয়ন হৈছে, কিন্তু লগতে আমাৰ ইয়াৰ পৰা অপকাৰো হৈছে। কাৰণ উদ্যোগৰ দ্বাৰা যিবিলাক আৱৰ্জনা ওলায়, প্লাষ্টিক, কাঁচ, বিষাক্ত পদাৰ্থ, খনিজ পদাৰ্থ, এইবিলাক ক'ত পৰে? মাটিত পৰিলে এইবিলাকটো মিহলি হৈ যায়। গতিকে মাটিখিনি প্ৰদূষণ হয়, একদম সহজ কথা। ঠিক তেনেকে খনিজ লৱণ বা খনিজ পদাৰ্থ যেতিয়া আমি উদ্ঘাটন কৰো, উদ্ঘাটন কৰাৰ সময়তো ওচৰৰ মাটিত বহুত ইয়াৰ তেল বা অন্যান্য দূষিত পদাৰ্থবিলাক পৰে, আৰু তেতিয়া কি হয়? আমাৰ মাটিবিলাকৰ প্ৰদূষণ হোৱা আমি দেখা পাওঁ। তৃতীয় মাটি প্ৰদূষণৰ মুখ্য কাৰক বনাঞ্চল ধ্বংস। এই কামটো আমাৰ মানুহেই কৰিছে, গতিকে ইয়াৰ কাৰণে মানুহেই জগৰীয়া। বিশেষকৈ খেতি বাতি, উদ্যোগ, ৰাস্তা নিৰ্মাণ, উদ্যোগীকৰণ, এইবিলাকৰ কাৰণে মানুহে কি কৈছে? গছ বন কাটি পেলাইছে। ফলত পৰিৱেশৰ ভাৰসাম্যতা নষ্ট হৈছে, আৰু গছ গছনিয়ে মাটিটো সদায় সজীৱ কৰি ৰাখে। গতিকে গছ গছনিয়ে নাথাকিব যেতিয়া মাটি প্ৰদূষণ হ'বই নিশ্চয়। ঠিক তেনেকে ফলত মাটিৰ গঠন আৰু গুণাগুণত ই প্ৰভাৱ পেলাই মাটি প্ৰদূষণত অৰিহণা যোগাইছে। গতিকে মাটি প্ৰদূষণ হলে ক'ত প্ৰভাৱ পৰিব তোমালোকে চিন্তা কৰি কেতিয়াবা চাইছানে? ভালকে চিন্তা কৰিব লাগিব, তেতিয়া আমি বিচাৰি পাম যে মাটিৰ উৰ্বৰতা হ্ৰাস পাব, উৎপাদন ক্ষমতা কমি যাব, জৈৱ বৈচিত্ৰ্যৰ হ্ৰাস ঘটিব, পানী আৰু বায়ু প্ৰদূষণৰো সম্ভাৱনা বৃদ্ধি পাব। গতিকে মৰমৰ ছাত্ৰীসকল, মোৰ শিক্ষাৰ্থীসকল, আমি আজি কি পঢ়িলো? যে মাটি প্ৰদূষণৰ মুখ্য কাৰক হিচাপে বিভিন্ন দিশবিলাক আলোচনা কৰিলো, আৰু তাতে আমি ক'ব পাৰো যে মাটি আমাৰ জীৱনৰ আধাৰ। গতিকে এইহে মাটি আমি প্ৰদূষণ ৰোধ কৰাটো অতি দৰকাৰী, আৰু আমি যিবিলাক কাম কৰি আছো সেই কাৰ্যবিলাক বন্ধ কৰিব লাগিব। লগতে অৰ্গেনিক কৃষি কাৰ্য, বনাঞ্চল সংৰক্ষণ, আৱৰ্জনা ব্যৱস্থাপনা, সকলো পদক্ষেপেৰে মাটি ৰক্ষা কৰিব লাগিব। গতিকে এইটো এটা অতি চিৰিয়াছ মেটাৰ। তোমালোকে এই বিষয়ে কিছুমান প্ৰকল্প হাতত ল'ব পাৰিবা। তোমালোকে গৃহকৰ্ম হিচাপে এইকেইটা তোমালোকে কৰি চাবা, তোমালোকৰ ভাল হ'ব। যে মাটি প্ৰদূষণ ৰোধ কৰাৰ উপায়সমূহ তোমালোকে 5টা বাক্যত লিখিবাচোন। লগতে তোমালোকৰ বিষয়বস্তু হিচাপে নিজেও কিছুমান মাটি প্ৰদূষণৰ কাৰকবিলাক এখন চাৰ্ট বনাবা, সেইবিলাক প্ৰস্তুত কৰি তোমালোকে নিজাকৈ মনত ৰাখিবলৈ চেষ্টা কৰিবা।
গতিকে ছাত্ৰ ছাত্ৰীসকল শিক্ষাৰ্থীসকল আজি আমি অতি কম সময়তে এটা বিশেষ বস্তুৰ ওপৰত জ্ঞান লাভ কৰিলোঁ আশা কৰোঁ তোমালোকে ভাল পাইছা আমাৰ পুনৰ এটা নতুন ক্লাছ আমি অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিছোঁ যোৱাৰ আগতে তোমালোকক পেজখন ফলো কৰিবলৈ কৈছোঁ লগতে মোৰ ইউটিউব চেনেল জ্ঞান সাগৰ সলিউশন তোমালোকে ফলো কৰিবলৈ নাপাহৰিবা সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ